হাই হেল্ল' বন্ধুসকল, তো আজি আহিছিলোঁ মানে তিনিচুকীয়াত মানে অলপ কিবা এটা সমস্যা লৈ কিনে আহিছিলোঁ। ইমানো সমস্যাটো গভীৰ নহয়, তথাপিতো মানে গভীৰ বুলি ভাবি কিনেহে আৰু ভিডিঅ'টো প্ৰকাশ কৰিছোঁ মানে। তো এনেকুৱা হ'ল মানে ভীমপাৰা বুলি কৈ দিলে হা। তো ভীমপাৰা বুলি আমি যিহেতু মানে গুগলত মাৰি দিয়াৰ লগে লগে ডাইৰেক্ট ভীমপাৰা ওলাইছে। এইটো যেন মানে ভীমপাৰা একদম লোকেশ্যন লৈ কিনে আহি আছোঁ কিন্তু তিনিচুকীয়াত যে ভীমপাৰা নৰসিং ভীমপাৰা বুলি এটা আছে আৰু এটা ভীমপাৰা আছে, সেইটো আমি নাজানো। আৰু আমি এতিয়া বৰ্তমান মই যিটো ঘৰত আছোঁ ন, তো ইহঁতৰ ঘৰৰ পৰাই কৈছিলে মানে ভীমপাৰা বুলি কৈ দিলে হৈ যাব বুলি, কিন্তু এনেকুৱাই হ'ল বস্তুটো। তো আমাৰ ডাইৰেক্ট কৈ দিছোঁ আৰু এতিয়া মোৰ ছোৱালীজনী বুলি ক'ব লাগিব, ককাইদেউৰ ছোৱালীজনী মানে বিয়া সোমাই কিনে তিনিচুকীয়াত পলাই গুচি আহিলে আৰু। তো গুচি অহাৰ পিছত মানে তাই এতিয়াতো নাজানে ন ভীমপাৰা এটা আছে নে দুটা আছে। কিন্তু আমি ভীমপাৰা যেতিয়া লোকেশ্যন দি দিলোঁ ন, ভীমপাৰা গুগলত মাৰি দিলোঁ ভীমপাৰা বুলি, একদম বিচাৰি আহিলোঁ। আমাৰ শিৱধান মাকুম শিৱধান, যদি আমাৰ ডিব্ৰুগড় ফালৰ পৰা আহোঁ ন, একদম ৰাইট ছাইডৰ গলিটো যিটো সেইটো ভীমপাৰা বুলি কয়, সেইটো গলিতে সোমাই দিলোঁ। তাৰপিছত আকৌ ওলাই আহি কিনে মানে পিছতে গম পালোঁ যে ভীমপাৰা দুটা, নৰসিং ভীমপাৰা নপুখুৰী কাষেদি আহিব লাগিব এইফালে। এই লোকেশ্যন চাই লওক বা, ধুনীয়া মানে। আমি এতিয়া চৰ্টৰ ওপৰত আছোঁ। এইটোৱে আমাৰ হৈছে মানে দাদা ককাইদেউ দেই, ওচৰ পৰা দেখাইছোঁ মানে আমাৰ দাদা ছোৱালীজনী ইয়াতে আহিলে, বিয়া সোমালে আৰু। তাৰপিছতে আৰু লগতো আছে এইটো আমাৰ দাদা বিমল দা। তাৰপিছতে নাজাৰটো আপোনালোকে চাব পাৰে, মই দেখাইছোঁ 1 মিনিট। হৈছে নাজাৰটো, এইটো যিটো আপোনালোকে মোৰ একদম আঙুলি পোনে দেখিছে ন, এইটো হৈ গ'ল বিছলেৰি। এইটো দেখিছেনে, এইটো যিটো কোম্পানী নহয়, একদম এনে ফন্দে ওলাই আছে ন, এইটো পূৰা বিছলেৰি। আৰু এইটো চাওক, এইটো যিটো ফন্দে ওলাই আছে যে চিধা সেইটো পূৰা লোহাৰ গলাই মানে। যে আমাৰ ঘৰৰ পৰা যে ভঙা চিগা যে লোহাবোৰ লৈ আহে যে কালেকশ্যন কৰি কিনে যে, তো আনি কিনে মানে ধৰ চব জেগাত বেলেগ আছে ন, তো ইয়াত তিনিচুকীয়াত যিটো কালেকশ্যন কৰে, তো ইয়াতে আহি কিনে এইটো মানে এনেকৈ গলাই মেলি আকৌ নতুনকৈ ৰদ উলিয়াই আৰু নতুনকৈ বনায় আৰু। তাৰ এইটো নাজাৰটো এনেকৈ দেখাইছোঁ আৰু দেই, পূৰা সম্পূৰ্ণ। সেইফালে সেইটো বাগানটো কি, তাৰ এইটো যিটো মোৰ আঙুলি ফন্দে ওলাই আছে ন, এইটো শ্ৰীপুৰ টি ষ্টেট দেখিছে নহয়, বৰ ধুনীয়া আকৌ। পথাৰ চথা পাৰ হৈ কিনে যাব লাগিব আৰু শ্ৰীপুৰ টি ষ্টেট। তাৰ এয়া গোটেই লোকেশ্যনটো মানে এতিয়া যিজনী আমাৰ ককাইদেউ ছোৱালীজনী ইয়াত মানে বিয়া সোমোৱা, পূৰা এই লোকেশ্যনটো মানে তেখেতৰ ঘৰটো এইটো, কিন্তু লোকেশ্যনটো এনেকুৱা বৰ ধুনীয়া। আহি মানে কিবা এটা ভাল লাগিলে আৰু, ফিলিঙো ভাল লাগিছে। এয়া আকৌ এই তামোল গছ চব ৰুই থোৱা আছে দেই। আৰু এইটো বেক চাইডৰ দৃশ্যটো এইটো। কেতিয়াবা হয়তো মেটেকা দেখি কিনে সেইটো জুম অকণমান কৰি চাওঁ। এইটো চাওক, অলপ চলপ কেতিয়াবা পানী হয়, কিন্তু একদম তিনিচুকীয়া টাউনৰ পৰা কাষতে লাগি আছে এইটো। সেইফালে এই ট্ৰেইনৰ মাতটো শুনিছে ন নিশ্চয়। লোকেশ্যন চাওক, নাজাৰা মানে ধুনীয়া হৈ আছে ন পৰিৱেশটো। এইবোৰ বেলেগে লৈ থৈছে আৰু বঢ়িয়া। উঠালো, উঠাই আছোঁ। চবৰে ফালে পাপাহেঁতি খাই আছে, অকল খাই থকা চালেই নহ'ব, যোগান ক'ৰ পৰা আহিছে ব'লক মই আপোনালোকক দেখাম। এইটো কিচেনটো, এইটো মোৰ ভাগৰ হেৰি হ'ব, বাই হ'ব, এইজনীও বাই হ'ব, এই যদি মোৰ বেটি হ'ব বোলে, জীয়েক হ'ব বোলে। এইটো কিচেনটোত এইটো ডাঙৰ বাই, এইটো সৰু বাই। কোনজনী ডাঙৰ বাই? ডাঙৰ বাই, এইজনী ডাঙৰ বাই, এইটো ডাঙৰ বাই। মোৰ নামটো নমস্কাৰ, মোৰ নাম শ্ৰীমতী চয়নিকা নাইক। খাইছে ভাত খোৱা নাই যে আপুনি? ডিব্ৰুগড় পৰা আহিছে, তেতিয়াই খালোঁ ভাত। এজনী মাজু বাই কলি ন, কোনজনী? এজনী মাজু বাই, এজনী মাজু বাই। এজনী বাই মোৰ বিয়া হোৱা বাইজনী। এইফালে আকৌ তই, এইটো মোৰ ভিনিটো, এইটো লাজ কৰিছে মোৰ ভিনিটো জানুকা। খাই দে ৰে এজনী, ইয়াত আহি কিনে খাই মতি হৈছে।
ভিতৰ ফালে ডাঙৰ ভিডি আছে চাং এইটো ডাঙৰ ভিডি মোৰ কোন হ'ব যে মোৰ ভাগৰ আইতা আইতা এই মোৰ আইতা তাৰপিছত ডাঙৰ ভিডি তাৰপিছত এইফালে ৰুমটো আছে এইটো আৰু এইফালে মোৰ বাই ভাগৰ ৰুমটো আছে এইটো ইও আহিছে ডাঙৰ ফিলিং বনাই দে দেখালো এইটো বাই ভাগৰ ৰুমটো এইফালে আছে পোৱালিখিনি ভিডিঅ' চাই আছে এই কি কৰিছে ভিডিঅ' চাই যাওঁ চবেই লাজ কৰিছে তোমাৰ নামটো কি ঋতু তই এইফালে আহি গলি যে এই তোৰ নামটো কি বিৰাট এইফালে যাওঁ এতিয়া এই তই ভিডিঅ' চাই তই ভাল তই বহিলি ভালকে খা আৰু অকণমান খাই ল কেলে খা আৰু খা ইমান পাতলো হৈ আছে সকলোৱে কেলে খাবলৈ নোৱাৰা তই খাবলৈ নোৱাৰা তই গাড়ীতে ধুই দে তো ভিডিঅ'টো তেনেকুৱা বিশেষ একো নাছিলে তথাপিতো মানে এখন ঠাইত আহিছোঁ ন তো বেলেগ এটা ধৰ তিনিচুকীয়া মাজমজিয়া বুলি ক'ব লাগিব সম্পূৰ্ণ তিনিচুকীয়া মাজমজিয়াত যে এনেকুৱা এডোখৰ ঠাই আছে যেনেকুৱা মানে ফিলিংটো এনেকুৱা লাগিলে যে ধৰ মানে তিনিচুকীয়া টাউনৰ মাজমজিয়াত আহিছোঁ যদিও পৰিৱেশটো এনেকুৱাই মানে মুকলি জেগাত আছোঁ মানে আমাৰ গাঁওখনতে আছোঁ নিচিনা বৰ্তমান ফিলিংটো হৈ আছে সেইকাৰণে মই আপোনালোকক দেখাইছোঁ মানে পুৰা দৃশ্যটো যে তিনিচুকীয়া টাউনৰ মাজত যে আছোঁ তথাপিতো মানে ফিলিংটো নিজৰ গাঁৱৰ সুগন্ধি বা নিজৰ বতাহ বা নৈখন ওচৰতে আছে কিবা কিবি সেনেকুৱা ধৰণৰ ফিলিং হৈ আছে যে সেইকাৰণে সম্পূৰ্ণ দৃশ্যটো আপোনালোকক দেখাই দিলোঁ আৰু তো এয়াই হৈছে আমাৰ এতিয়া বৰ্তমান আমাৰ ডাঙৰ জোঙাই বুলি কৈ দিব লাগিব ন ডাঙৰ জোঙাই ঘৰ বুলি ক'ব লাগিব তো পিছত পৰ্যায় পিছত দেখাম বা তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত দিছোঁ আৰু